ডিজেনাৰেটিভ ডিজিজখিনি ইমান দিনক দিনে বাঢ়ি গৈ আছে ডায়েবেটিছ হাইপাৰটেনশ্যন কাৰ্ডিয়াক প্ৰব্লেম হাৰ্টৰ যিকোনো সমস্যাবোৰ আজিকালি লিভাৰৰ সমস্যা খুব বেছিকৈ হ'বলৈ ধৰিছে 3জনৰ ভিতৰত এজন মানুহ ডায়েবেটিছ আজিৰ দিনত টাইপ 1 বাই বাৰ্থ হয় টাইপ 2 ডায়েবেটিছ এতিয়া 25 বছৰতো হ'ব পাৰে ফুডটো বা ডায়েটটো সাংঘাতিক ধৰণৰ ৰেষ্ট্ৰিকশ্যন এটা বাচ্চাবিলাকক দিবলৈ কেতিয়াবা অকণমান দিগদাৰ হৈ যায় কাৰণ তুমি মই নাখাইছিলোঁ বুলি এতিয়া মোৰ ল'ৰাই বা তোমাৰ ল'ৰাই বা আমাৰ ল'ৰা ছোৱালীয়ে যে এনেকুৱা ধৰণৰ ফাষ্ট ফুড কেতিয়াও মুখতেই নিদিব তেনেকুৱাটো পচিবল নহয় আজিকালি ল'ৰা ছোৱালীক পঢ়াৰ ওপৰত যিমান গুৰুত্ব দিয়া হয় সিমান মানে খেলৰ ওপৰত দিয়া নহয় নিচিনা লাগে বহি ছাপ'জ পঢ়ি আছে বহুত বেছি সময় পঢ়ি আছে বহিয়ে আছে ফিজিকেল এক্টিভিটি একেবাৰেই নাই তো বডি ৱেইট বাঢ়াটোতো একেবাৰে স্বাভাৱিক কথা প্ৰেগনেঞ্চিৰ সময়ত আমাৰ হৰম'নেল ইমবেলেঞ্চ হয় গোটেই বডিটো সমীক্ষা হিচাপত 80% মানুহৰে মানে প্ৰেগনেঞ্চিত অলপমান চুগাৰটো ধৰা পৰে মষ্ট অফ দ্য টাইম দেখা যায় যে টাইপ 1 ডায়েবেটিছত ইনচুলিনেই প্ৰায় ল'বলৈ দিয়ে আলুক লৈ মানুহৰ বিৰাট একেবাৰে ডাঙৰ ধাৰণা যে মানে আলু একেবাৰে টাচ কৰিব নোৱাৰে কাৰোবাৰ 300 আছে চুগাৰ তেতিয়া কল খাব বিচাৰিছে আমি সাধাৰণতে মানা কৰোঁ খোৱাৰ আৰু শোৱাৰ মাজত 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টাৰ গেপ থাকিব লাগে